এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। গুড নিউজ বন্ধুসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে ঘোষণা কৰিছে NPS UPS সম্পৰ্কে কিছুমান ইম্পৰ্টেণ্ট কথা, লগতে অৰুণোদয় আঁচনিৰ কথা আৰু বিভিন্ন আমাৰ চেলাৰী ৰিলেটেড কথা। কিছুমান ফিক্স পে সকলৰ চেলাৰী বৃদ্ধি পাইছে, কি কি ডিপাৰ্টমেণ্ট কোনে কোনে লাভ কৰিব এই সুবিধা, গোটেইখিনি ডিটেইলছত গম পাব। শেষলৈকে চাওক ভিডিঅ'টোত। এমপ্লয়িজক বিভিন্ন ধৰণ কৰিছে ৰাজ্যত। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন বিভাগত কাম কৰি থকা 1231 জন আৰু অসম সচিবালয়ত কাম কৰি থকা 99 গৰাকী কেজুৱেল ফিক্স পে এমপ্লয়িজক বিভিন্ন ধৰণে সহায় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত মিনিমাম যেটো 1231 গৰাকী মাষ্টাৰ ৰোল কেজুৱেল আৰু ফিক্স পে ৱৰ্কাৰ আছে, এতিয়াৰ পৰা আমি তেওঁলোকক মিনিমাম পে স্কেল প্ৰদান কৰিম। এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে। আনহাতে আমাৰ অসম সচিবালয়ত কৰ্মৰত 99 গৰাকী ফিক্স পে ষ্টাফক আজি আমি তেওঁলোকৰ দৰমহা বৰ্তমান তেওঁলোকে 9,000 পায়, আমি 9,000ৰ পৰা 16,400 টকালৈকে বৃদ্ধি কৰিছোঁ। আপোনালোকে জানে যে অহাকালি আমাৰ সমগ্ৰ ৰাজ্যতে অৰুণোদয় আঁচনিৰ ৩য় সংস্কৰণ শুভাৰম্ভ হ'ব। ৰাজ্যৰ 30 লাখ লোকে এই অৰুণোদয় আঁচনিৰ ধন কালিৰে পৰা পাবৰ বাবে আৰম্ভ হ'ব। অৱশ্যে BTCৰ সিলেকশ্যনৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে, সেইবাবে BTCৰ হিতাধিকাৰীসকলক পুঁজি দিওঁতে আৰু কিছু পলম হ'ব। কিন্তু অহাকালি যি 30 লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব, এই অৰুণোদয় আঁচনিত আমি আৰু এটা নতুন সংশোধনী আনিছোঁ। আমাৰ যিবিলাক জীৱিকা সখী বাইদেউ আছে, গাঁৱত তেওঁলোকক কেতিয়াবা জীৱিকা সখী বুলি কয়, কেতিয়াবা পশু সখী বুলি কয়, কেতিয়াবা বেংক সখী বুলি কয়। আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনত কাম কৰা কমিউনিটি কেডাৰত সকলো জীৱিকা সখী বেংক সখী বাইদেউক আমি ডিৰেক্টলি অৰুণোদয় আঁচনি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত বেংক সখী জীৱিকা সখী বাইদেউসকলেও তেওঁলোকে পাই থকা যি পুঁজি বা বেতন তাৰ লগত অতিৰিক্তকৈ আৰু 1250